বহু লোকে কৈ থাকে সাঁচি গছৰ পুলি কেনেকৈ ৰুব লাগে। মই 1.5 বিঘাৰ মাটি এয়া সাঁচি পুলি নতুনকৈ ৰোৱা এখন বাগান দেখাইছোঁ। এইবিলাক গছ পুলি ৰোৱা হৈছে। চাওক, এইফালে ইটো লাইনৰ পৰা সিটো লাইনৰ ডিফাৰেঞ্চ হ'ল 2.5 ফুট, আৰু এটা পুলিৰ পৰা অন্য এটা পুলি ডিফাৰেঞ্চ হ'ল দূৰত্ব হ'ল 2.5 ফুট। মানে 2.5 ফুট দূৰত্বত সাঁচি গছৰ পুলি ৰুব পাৰি। কিমান দিন হ'ল এয়া অপোন ৰোৱা? এইটো আপোনাৰ 1.5 বছৰমান হৈছে। 1.5 বছৰ হৈছে ন? 1.5 বছৰত কিমান ওখ হৈ গ'ল? প্ৰায় আপোনাৰ 5 ফুট। 1.5 বছৰত এয়া 5 ফুট ওখ হৈ গৈছে। আপোনালোকে গম পালে কেনেকৈ ৰুইছে, আৰু ভেটি বনাই বনাই ৰুইছে। নতুনকৈ এয়া এই বাগানখন কৰা হৈছে, কিন্তু বহু লোকে এনেকৈ ভেটি বনাই নকৰে, কিন্তু ইয়াত ভেটি বনাই কৰা হৈছে যাতে মাটিৰ উৰ্বৰতাখিনি সহজে পায় আৰু পানী জমা নহয় যাতে গুৰিত, আৰু গোটেই বৰ ধুনীয়াকৈ ড্ৰেইন কৰা হৈছে। মানে সাধাৰণতে এনেকৈ কৰা নেদেখোঁ ন আমি। হয়তো আমাৰ ইয়াত কিন্তু যিহেতু ইয়াত সাঁচি গছত খুব মাল ধৰে, গতিকে কোনো পধ্যে মানে অকণো মাটি এৰা নাই, আৰু খুব কম মাটিত যাতে বহুত গছ পুলি ৰুব পাৰি আৰু খুব সোনকালে যাতে ডাঙৰ হয় সেই পদ্ধতিতে ইয়াতে ৰোপণ কৰা হৈছে। কিমান আছে মাটি? 1.5 বিঘা। 1.5 বিঘাত কিমান পুলি ৰুব পাৰিছে? ইয়াত আপোনাৰ প্ৰায় 7,000 মান পুলি ৰোৱা হৈছে। 1.5 বিঘা মাটিত 7,000 পুলি ৰোৱা হৈছে। মানে বহুতে সোধে এবিঘাত কিমান ৰুব পাৰিম, তেতিয়া কয় যে ইমানহে ৰুব পাৰিম নেকি, বোলে 1,000হে ৰুব পাৰিম নেকি। তেলি পুলি চাগে ন? চব তেলি। চব তেলি। আৰু এই অঞ্চলটো হৈছে সাঁচি গছত খুব বেছি মাল ধৰে। আৰু এতিয়া চাওক, 1.5 বিঘা মাটিত যদি 7,000 হয়, আপোনালোকে কল্পনা কৰক ইয়াতে আৰু 5-10 বছৰ পাছত কিমান টকা উৎপাদন হ'ব পাৰে। ইয়াত আপোনাৰ 7 ফুটলৈ পাৰ হৈছে। সেইফালে দেখিছে 7 ফুটলৈকে ডাঙৰ হৈছে। গতিকে আমি ক'ব বিচাৰোঁ যে যদি 1 বিঘা মাটি আছে, আপুনি আৰামত 5,000 পুলি ৰুব পাৰিব। এইটো পুলি চাওক, খুব ডাঙৰ হৈছে। এইফালে অলপ নতুনকৈ ৰুইছে। মানে বহুতে সুধি থাকে যে কেনেকৈ ৰুম, কি কৰিম, সেইকাৰণে আজি এই গোটেই নতুনকৈ কৰা বাগানখন দেখাই দিলোঁ। আৰু বহুত ধুনীয়াকৈ ৰুইছে, অকণো মাটি ইয়াতে এৰা নাই। আৰু এনেকৈ যদি সাঁচি গছৰ পুলি ৰুই থয়, তেতিয়াহ'লে 1 বিঘা মাটিত তেখেত যে এদিন মানে কোটি টকাৰ মালিক হ'ব, এই কথাটো নিশ্চিত। নিশ্চিত হয়। এইটো কিমান টকা হ'বগৈ? 10-15 বছৰ? আপোনাৰ 10-15 বছৰ পিছত মিনিমাম 50 লাখ। 50 লাখ টকা মিনিমামহে কৈছে। মানে মিনিমাম 50 লাখ। ভয় খুৱাই দিয়া নাই, বহুত বেছিকৈ কোৱা নাই। মিনিমাম 50 লাখ টকা কৈছে, কিন্তু তাতকৈ হয়তো বহুত বেছিও হ'ব পাৰে। গতিকে এই সাঁচি গছৰ বাগানখন দেখুৱালোঁ কেনেকৈ কৰা হৈছে। এই খলকেইটা আৰু এটা ব্যৱহাৰ কৰিব পাৰি। আদা বা হালধি দি দিলে এই দৈনন্দিন খৰচবিলাক বছৰটো ওলাই থাকিব। কিন্তু ওলাব পাৰে, কিন্তু ব্যৱহাৰ কৰা নাই। কৰিলে ভাল হ'ব। এইটো উচিত ব্যৱহাৰ হ'ব। এইটো খলটো মাজৰ প্ৰতিবিলাকত ধুনীয়া লাগিছে। কোনো দুজোপা 5-6 ফুটলৈকে ওখ হৈছে, 7 ফুটলৈকে ওখ হৈছে। গতিকে এই বাগানখন দেখি আপোনালোকে কেনেকুৱা পালে ক'ব।